সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। অসম গৌৰৱ বঁটা পাবলৈ সক্ষম হৈ অসমবাসী তথা যোৰহাটবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰংদৈ ভগনীয়াৰ আদৰ্শ কৃষক বিশ্বজিৎ বৰাই। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। অসম গৌৰৱ বঁটা পাবলৈ সক্ষম হৈ অসমবাসী তথা যোৰহাটবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিলে আদৰ্শ কৃষক বিশ্বজিৎ বৰাই। উল্লেখযোগ্য যে যোৰহাট জিলাৰ বাহনা কৃষি চক্ৰৰ অধীনৰ ৰংদৈ ভগনীয়াৰ আদৰ্শ কৃষক বিশ্বজিৎ বৰা 2024 বৰ্ষৰ বাবে বিশ্বজিৎ বৰাই লাভ কৰিছে অসম চৰকাৰৰ অসম গৌৰৱ বঁটা লাভ কৰি যথেষ্ট আনন্দিত কৃষক বিশ্বজিৎ বৰা। হয় 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 মই যোৱাকালি মোক অসম বিধানসভা কেবিনেটে যিটো মোৰ এৱাৰ্ডৰ ক্ষেত্ৰত অনুমোদন দিলে, মোক ছিলেকশ্যন কৰিলে, তাৰ বাবে অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই মই অসমৰ সকলো জনগণলৈ মোৰ শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ গাঁও তথা অঞ্চলৰ সকলো লোকলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিনৰ পৰা কৰি আছে আপুনি এইখিনি কাম? এইখিনি মই বহুত সৰুৰে পৰা কৰি আছোঁ। মোৰ গোটেই প্ৰত্যেক মানুহখিনি এগ্ৰি ৰিলেটেড আছিলে। মই অভিযান্ত্ৰিকৰ ছাত্ৰ হৈও কৃষি কৰ্ম কৰিবলৈ লাজ কৰা নাছিলোঁ। মই কৰি গৈছিলোঁ আৰু আজি মই নিজৰ ভৰিত নিজে থিয় হৈছোঁ সফল এজন ব্যক্তি হিচাপে। আপোনাৰ এই যিখিনি কাম কৰি আছে, হয়, ইয়াতে যিসকল পৰ্যটক আহিলে কি কি দেখিবলৈ পাব আজিৰ তাৰিখত? আজিৰ তাৰিখত আপোনালোকে দেখিবলৈ পাব মোৰ ইয়াতে এখন প্ৰায় 500 প্ৰজাতিৰ বুলি যদিও কওঁ তাতকৈ অধিক আছে। এখন অৰ্কিড গাৰ্ডেন আছে, এখন বেম্বো গাৰ্ডেন আছে 100 প্ৰজাতিৰ, আৰু এখন বেতৰ উদ্যান আছে। বাকীবিলাক দেখিব আপোনাৰ ড্ৰেগন ফ্ৰুট ফাৰ্মিং দেখিব। তাৰপিছত প্ৰায় 500 প্ৰজাতিৰ গছ দেখিব। বিভিন্ন প্ৰকাৰৰ 500 প্ৰজাতিৰ গছ মই সংৰক্ষণ কৰিছোঁ, যিবিলাক অসমৰ পৰা বিলুপ্ত হৈ গ'ল, মানুহে দেখা নাই, সেইবিলাক মই সংৰক্ষণ কৰিছোঁ। মোৰ ইয়াতে যিখন মীন পাম আছে, এইখনৰ পৰা যোৰহাটৰ মানুহে প্ৰায় বছৰি বিহুৱে সকামে প্ৰায় 15-20 লাখ টকাৰ মাছ ক্ৰয় কৰে। আৰু মোৰ গাখীৰো এটা সুনাম আছে, মোৰ ডেইৰী আছে। গতিকে আৰু মই বিশেষকৈ আপোনাৰ ৰঙা চাউল বাহিৰলৈ পঠিয়াওঁ। এইটো কথা সকলোৱে জানে, ইতিমধ্যে এই চেনেলতে প্ৰকাশ পাইছে মোৰ নিউজ, সকলোৱে জানে। ইয়াতে মানে যিখিনি মই কৰিছোঁ এইখিনি আপোনাৰ প্ৰায় মানুহে নেদেখা ভিতৰত হোৱা। ইয়াত চাইনাৰ আছে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মই কালেক্ট কৰিছোঁ। চাইনাৰো আছে, আপোনাৰ বেত, আপোনাৰ ইয়াতে বিশেষকৈ হাতী বেত আছে, মোৰ ইয়াত চুলি বেত আছে, তেনেকৈ বহুত নেদেখা ৰাইডাং বেত আছে, শৌকা বেত আছে, যিবিলাক মানুহে নাজানে। সেইবিলাক আচলতে গৱেষক ছাত্ৰৰ এটা উৎসাহৰ বাবে মই এই উৎসাহৰ বাবে আছোঁ। আৰু বহুত আছে, গৱেষক ছাত্ৰৰ বাবে বহুত আছে। ছাত্ৰীসকলে মোক যি কয় সেই বস্তু মই আনি ৰাখোঁ তেওঁলোকৰ গৱেষণাৰ বাবে প্ৰয়োজন সাপেক্ষে। সেইমতে কাম কৰি থকা হৈছে। আৰু বিশেষকৈ আপোনাৰ গোটেই ভাৰতবৰ্ষত নহয়, গোটেই ৱৰ্ল্ডত এখন মই আপোনাৰ ভিলেজ ৰেইন ফৰেষ্ট গ্ৰাম্য অভয়াৰণ্য এখন গঢ়ি তুলিবলৈ গৈ আছোঁ। কৈছোঁৱে 500 প্ৰজাতিৰ, তাৰ ভিতৰত অসমৰ পৰা বিলুপ্ত হৈ যোৱা, অসমৰ মানুহে নেদেখা কিছু গছ আছে, যিখিনি আপুনি চালে গোটেই দিনটো লাগিব। ভৱিষ্যত পৰিকল্পনা মই ক'লোঁ, এখন গ্ৰাম্য অভয়াৰণ্য গঢ়ি তোলাৰ মোৰ মুখ্য উদ্দেশ্য আছে। সোনকালে মানুহে এই অভয়াৰণ্যখন পূৰ্ণাংগ ৰূপত দেখিবলৈ পাব।
আপোনাৰ এই স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী আৰু নাই, কালি অসম চৰকাৰ কেবিনেটক মই বিশেষভাৱে মোক চিলেকশ্যন কৰাৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, কৈছোঁ। উল্লেখযোগ্য যে ড্ৰেগন ফ্ৰুটৰ খেতিয়ক হিচাপে সমগ্ৰ দেশত পৰিচিত বিশ্বজিৎ বৰাই 500ৰ অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড, 100ৰো অধিক প্ৰজাতিৰ বাঁহ সংৰক্ষণ তথা বিভিন্ন প্ৰজাতিৰ বেতৰ এক উদ্যান গঢ়ি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে অসমৰ ৰাইজক গ্ৰাম্য বনাঞ্চল উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে অসম গৌৰৱ আদৰ্শ কৃষক বিশ্বজিৎ বৰাই। উল্লেখযোগ্য যে আমি নিউজ নাওৰ তৰফৰ পৰা আজি 3 বছৰ পূৰ্বে কৃষকগৰাকীৰ হাতীখালত থকা কৃষি পামলৈ গৈ তেখেতক অসমবাসী ৰাইজৰ আগত পৰিচয় কৰি দিবলৈ সক্ষম হৈছিলোঁ। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আদৰ্শ কৃষকগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীৰ হৈ আমি আদৰ্শ কৃষকগৰাকীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও।